আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে যাতে অশ্বিনী ৰায় চৰকাৰক পদুম ফুলৰ ছবিত ভোট দি জয়যুক্ত কৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিছোঁ। ইলেকশ্যন 9 এপ্ৰিলত হ'ব। 9 এপ্ৰিলৰ আগতে যদি সম্ভৱ হয় গোলকগঞ্জত মই আৰু এবাৰ আহিবলৈ চেষ্টা কৰিম। কিন্তু গোলকগঞ্জত অহা কেইদিনমানৰ ভিতৰতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও আহিব আৰু তেখেতেও আপোনালোক সকলোকে লগ পাব আৰু অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ হৈ আপোনালোকৰ পৰা ভোট বিচাৰিব। মই আপোনালোকক অনুৰোধ কৰিম অমিত শ্বাহ ডাঙৰীয়াৰ সভালৈ আপোনালোক যেন সকলো আহে আৰু তেখেতৰ বক্তব্যসমূহ আপোনালোকে যেন শুনে। এইবাৰ ইলেকশ্যনত মই কেইটামান প্ৰতিশ্ৰুতি দিছোঁ। যোৱাবাৰ মই কৈছিলোঁ যে আমাৰ দল যদি জিকে বিজেপিৰ যদি চৰকাৰ হয় আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিন্তু আপোনালোকৰ আশীৰ্বাদত আমি 1,65,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিবলৈ সক্ষম হ'ল। অসমৰ বুৰঞ্জীত ইমান চৰকাৰী চাকৰি কেতিয়াও আমাৰ ৰাইজে পোৱা নাছিলে আৰু কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ চৰকাৰী চাকৰি দিয়াৰ বাবে সাধাৰণ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে এই চাকৰিবোৰ পাবলৈ সক্ষম হৈছিল। যোৱাবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছিলোঁ 1 লাখ চাকৰি। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ অসমত বিজেপি চৰকাৰ আহিলে আমি 2 লাখ লোকক চৰকাৰী চাকৰি দিম। 2 লাখ যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিম আৰু এই চাকৰিবোৰত কোনেও টকা পইচা ল'ব নোৱাৰিব, কোনেও কৰাপশ্যন কৰিব নোৱাৰিব আৰু সাধাৰণ ঘৰত মানুহে এই চৰকাৰী চাকৰিবোৰ লাভ কৰিব পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, কেইদিনমান আগতে মই গোলকগঞ্জলৈ আহিছিলোঁ আৰু উদ্যমিতা আঁচনিৰ বাবে আই মাতৃসকলক 10,000কৈ টকা মই বিতৰণ কৰিছিলোঁ। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এইবাৰ আপোনালোকে আমাৰ চৰকাৰ আনি দিয়ক। এইবাৰ 10,000 নহয় আপোনালোকক মই 25,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। আকৌ এবাৰ কৈছোঁ এইবাৰ মহিলাসকলে 10,000 নহয় মহিলাসকলে 25,000কৈ টকা লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, অৰুণোদয় আঁচনিৰ জৰিয়তেও কেইদিনমান আগতে আপোনালোকে 9,000 টকা লাভ কৰিছিলে। কিন্তু মই এইটো কথাও জানো যে গোলকগঞ্জ সমষ্টিত আমাৰ বহুতো আই মাতৃয়ে অৰুণোদয় পাবৰ বাবে অপেক্ষা কৰি আছে। তেওঁলোকে এতিয়াও অৰুণোদয় পোৱা নাই। আপোনালোকে অশ্বিনী ৰায় চৰকাৰক বিজয়ী কৰি দিয়ক। গোলকগঞ্জ সমষ্টিৰ বাবে মই নতুনকৈ 10,000 অৰুণোদয় চেংচন কৰিম যাতে অৰুণোদয় নোপোৱা আমাৰ আই মাতৃসকলে অৰুণোদয় আঁচনিৰ সুবিধা পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমি আপোনালোকক 100 টকা দালি, চেনি আৰু নিমখ দিছিলোঁ। অহাবাৰ চৰকাৰ হোৱাৰ লগে লগে দালি, চেনি, নিমখৰ লগত আমি মিঠাতেলো আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।